Hi friends, আজি মই মানে পিঠাৰ ৰেচিপি এটা দেখাম। বলকচোন আৰম্ভ কৰো ৰেচিপিটো। ফ্ৰেন্ডছ, ইয়াতে মই 1 লিটাৰ গাখীৰ লৈছিলো। গাখীৰটো মানে হাফ লিটাৰ কৰি ললো পগাই কেনে। তাৰ পিছত নাৰিকলখিনিও গুড়া কৰি লম। এতিয়া চাউলৰো গুড়া কৰি বনাম মই এতিয়া। এয়া নাৰিকলখিনি হৈ গ'ল, ইয়াতে দি দিছো। মই ইয়াতে পাউডাৰ গাখীৰো দিছোঁ আমুলৰ, সেইটো কাৰণে গোটাটো বেছিকৈ হৈছে গাইজ। এয়া মই দিম এতিয়া কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ দিলে মানে অকণমান গোটাটো বেছিকৈ হ'ব। এয়া ইলাইচি পাউডাৰ। ভাল কৰি মিক্স কৰিব লাগিব। তাৰপিছত দিছোঁ কনডেন্স মিল্ক। এইটো দিলে মিঠাটো বেছি হয়। লগত মই আগতে চেনিও দিছোঁ, অলপ কমকৈ চেনি দিছোঁ গাইজ। যিহেতু নাৰিকলৰ মিঠা আছে, আমুল পাউডাৰ গাখীৰটোৰ মিঠা আছে, লগত মানে কনডেন্স মিল্কৰ মিঠা, সেইটো কাৰণে মই চেনি কম কৰি দিছিলোঁ। ধুনীয়া হৈছে, দেখিবলৈ ধুনীয়া হৈছে। এতিয়া মই কেৰাহী এখনত ট্ৰান্সফাৰ কৰি ল'লোঁ। ধুনীয়া হৈছে দেখিবলৈ আৰু একদম পাৰফেক্ট হৈছে। এতিয়া গেছটো অফ কৰি দিব লাগিব। তাৰপিছত মই ঠাণ্ডা হ'ব দিম। এইপিনে আকৌ মই গুড়াখিনি ৰেডি কৰিলোঁ, মিক্সাৰত পিচি ল'লোঁ। লৈ কেনে ইয়াতে এটা কণী, নিমখ, অকণমান চৌদা দিছোঁ, খোৱা চৌদা। টাৱাখন পাতি দিলোঁ। ইয়াতে এতিয়া মই পিঠাখিনি বনাম। ঘি দিছোঁ অকণমান টাৱাখনত। বনাই খাই চাব ফ্ৰেণ্ডছ, বহুত টেষ্টি লাগে, বহুত টেষ্টি হয়। বনাই খাই চাব। এবাৰ খালে মানে এটা পিঠা খালে নহ'ব, 2-3টা খাব লাগিব। বহুত টেষ্টি লাগে খাই। বনাব, ট্ৰাই কৰিব, ধুনীয়া লাগে মানে। মোৰ ৰেচিপিটো মানে নিজে আইডিয়া কৰি বনাইছোঁ। এইবিলাক ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবাচোন গাইজ। কমেণ্ট কৰিলে ভাল লাগে। মই মানে ইমান মেহনত কৰি কেনে দেখাইছোঁ আপোনালোকক। এটা যদি ধুনীয়া কমেণ্ট পাওঁ, মনটো ভাল লাগে। আগলৈকে আকৌ ভিডিঅ' দিব মন যায়, হয়নে নহয় ফ্ৰেণ্ডছ? সেইটো কাৰণে কমেণ্ট এটা কৰিবা, ধুনীয়া ধুনীয়া কমেণ্ট কৰিবা, লাইক কৰিবা। একদম ইজি, বেছি একো টান নহয়, বনাব সকলোৱে পাৰে বাৰু। এইটো মোৰ কিবা ভুলো হ'ব পাৰে, নাজানো বাৰু। কিবা হ'লে মানে কমেণ্ট কৰি নাহাঁহিবা আৰু ফ্ৰেণ্ডছ। কিবা ভুলো হ'ব পাৰে, মই নকওঁ বাৰু। মোৰতো ভালে লাগিছে বাৰু। মই এইখিনিলৈ পাৰোঁ, ইমানখিনিয়ে পাৰোঁ। আমাৰ পিঠা বনা ৰেডি হ'ল গাইজ। এতিয়া আব্বা খাই কেনে দেখাব। আব্বা কেনেকুৱা লাগিছে? ভাল লাগিছে, ধুনীয়া টেষ্টি হৈছে। নৰম হৈছে নে? নৰম, দেখাই দিয়াচোন। দেখিবলৈ ধুনীয়া হৈছে গাইজ। বনাই খাব, টেষ্টি হৈছে।
আজিলৈ ইমানে। থেংক ইউ, আল্লাহ হাফিজ।